জুবিন গাৰ্গ নাই ক'ত? জুবিন গাৰ্গ সকলোৰে হৃদয়ত আছে। জুবিন গাৰ্গ আছে নতুন প্ৰজন্মৰ মনত, নতুন প্ৰজন্মৰ অন্তৰত। জুবিন গাৰ্গৰ সৃষ্টিশীলতাক এইবাৰ উপস্থাপন কৰিছে গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ SNBC অৰ্থাৎ সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰাবাসৰ ছাত্ৰসকলে। তেওঁলোকৰ হোষ্টেলত আমি দেখিছোঁ জুবিন গাৰ্গৰ প্ৰতিটো গান, প্ৰতিটো এলবামৰ যি কাভাৰ যিটো নাম, সেই নাম তেওঁলোকে প্ৰতিটো ৰুমত এনেধৰণে ব্যৱহাৰ কৰিছে। আৰু আমি আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাওঁ, কোনবোৰ নাম তেওঁলোকে ব্যৱহাৰ কৰিছে। মোৰ পাছফালে আপোনালোকে দেখিছে এয়া হৈছে মন যায়। আৰু এনেধৰণৰ বিভিন্ন নাম আছে, আৱেগ, যন্ত্ৰ, মায়াবিনী, এনেধৰণৰ বহু নাম আছে, যিসমূহ নাম জুবিন গাৰ্গে আমাৰ অসমীয়া মানুহক উপহাৰ দি থৈ গৈছে, জুবিন গাৰ্গে আমাক দি থৈ গৈছে। গতিকে ছাত্ৰসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু আপোনালোকক এই যিখিনি তেওঁলোকৰ আচলতে সৃষ্টিশীল তেওঁলোকৰ চেতনা, এই চেতনা কেনেধৰণে তেওঁলোকে উপস্থাপন কৰিব বিচাৰিছে, জুবিন গাৰ্গক তেওঁলোকে কেনেধৰণে আচলতে এনে সৃষ্টিশীলতাক আগুৱাই লৈ যাব বিচাৰিছে, এই কথাখিনি আমি পাতিম। ছাত্ৰসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম, কিন্তু তাৰ পোনতে মই অকণমান আপোনালোকক দেখুৱাই লৈছোঁ। এইটো লিখা হৈছে প্ৰীতিৰ সুবাসে। তাৰ পৰৱৰ্তী আপোনালোকে দেখিলে সেইটো হৈছে মন যায়। তাৰ পৰৱৰ্তী যিটো ৰুম, সেই ৰুমটো আছে যন্ত্ৰ আৰু মায়াবিনী, এয়া দেখিছে আপোনালোকে অমানিশা। খুব ধুনীয়াকৈ তেওঁলোকে প্ৰতিটো কোঠাৰ নাম তেওঁলোকে এনেধৰণে নেম প্লেট তেওঁলোকে ব্যৱহাৰ কৰিছে। ছাত্ৰসকল আছে, মই তেওঁলোকৰ সৈতে অকণমান কথা পাতোঁ। তোমালোকে খুব ধুনীয়া এটা পদক্ষেপ বুলিয়ে ক'ব লাগিব। তোমালোকে জুবিনদাৰ যি মোৰ গানৰ নাম বা কেছেটৰ নাম, সেইবোৰ তোমালোকে ব্যৱহাৰ কৰিছা। কেনেধৰণে মনলৈ আহিলে গোটেই বিষয়টো? আচলতে আজি যিটো সময়ত জুবিনদা আমাৰ মাজৰ পৰা আঁতৰি গৈছিল, সেই সময়ত প্ৰত্যেকজন অসমীয়াৰ দৰে, প্ৰত্যেকজন অসমীয়া যুৱকৰ দৰে আমাৰো মন উকা হৈ গৈছিল। আৰু আমি ভাবিছিলোঁ যে জুবিনদাক আমাৰ মাজত কি প্ৰকাৰে জীয়াই ৰাখিব পাৰি, কাৰণ জুবিনদা আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে। ই এটা অতিকৈ মিছা কথা। মানে জুবিনদা সদায় আমাৰ লগতেই আছে। সেইবাবে যেতিয়া জুবিনদাৰ বিয়োগ ঘটিছিল, তেতিয়া আমি আমাৰ ভলীবল গ্ৰাউণ্ডলৈকে গ'লে আপোনালোকে দেখিব, তাত মাৰ্চেল বৰুৱাদাই এখন জুবিনদাৰ চিত্ৰ এখন অংকন কৰি থৈ দিছে, দেৱালত চিত্ৰ এখন অংকন কৰা আছে। ঠিক তেনেদৰে আমিও আমাৰ যিকেইটা কোঠালি আছে, কোঠালিকেইটা জুবিনদাৰ নামেৰে নামাকৰণ কৰিব জুবিনদাৰ গানৰ নামেৰে নামাকৰণ কৰিব বিচাৰিলোঁ। কাৰণ আমাক জুবিনদাই সদায় ক্ৰিয়েটিভ হ'বলৈ শিকায়, সদায় সৃষ্টিশীল হ'বলৈ শিকায়। আমাৰ ছাত্ৰসকল সদায় সৃষ্টিশীল হওক, তেওঁলোকে নিজৰ মাজত নিজৰ ক্ৰিয়েটিভিটিটো জগাই ৰাখক, আৰু ভৱিষ্যত প্ৰজন্মলৈকে আমাৰ যিটো প্ৰজন্ম আছে, প্ৰজন্ম সদায় আগুৱাই যাওক। সেয়ে ভাবি আমি এনেধৰণৰ পদক্ষেপ এটা হাতত ল'লোঁ। আৰু যি সময়ত বিভিন্ন ঠাইত হয়তো ভুলবশতঃ হ'ব পাৰে বা ইচ্ছাকৃত কাৰণে হ'ব পাৰে, জুবিনদাৰ চিনসমূহ নাইকিয়া কৰিব বিচাৰি আছে বিভিন্ন মানুহে, সেই সময়ত আমি যুৱ প্ৰজন্মই চেষ্টা কৰি আছোঁ যে সেই ব্যক্তিগৰাকীক আমাৰ মাজত কেনেকৈ আমি জীয়াই ৰাখিব পাৰোঁ। ঠিক আছে, আমি অকণমান দেখুৱাম, কথা পাতিম। আমি অকণমান দেখুৱাই দিওঁ গোটেই বিষয়টো। আচলতে এই যিবোৰ বিষয় লোৱা হৈছে, গান লোৱা হৈছে, গোটেই সকলো ছাত্ৰই মিলিয়ে কৰা হৈছে। গোটেই ছাত্ৰবিলাকে মিলিয়ে কৰা গৈছে গোটেইখিনি। আমি জুবিনদাৰ যোনবিলাক পুৰণা এলবামেই হওক, প্ৰীতিৰ সুবাসে হওক বা অমানিশা, মায়াবিনী, গোটেইখিনি আছে। প্ৰত্যেকটো জুবিনদাৰ এলবামৰ মাজত আৱেগ অনুভূতি জড়িত হৈ আছে গোটেইখিনি। তেনেকৈ আৱেগ অনুভূতি আমি ৰুমৰ কোঠাতে হওক মানে নিজৰ পুনৰ জাগৰণ হিচাপে মানে গঢ়ি তুলিব খুজিছোঁ। মানে গোটেইখিনি মানে জুবিনদা আমাৰ মাজত আছে, সদায় থাকিব আৰু পিছলৈও সদায় থাকিব। আমি দেখুৱাইছোঁ, এয়া লিখা আছে ৰুণজুন, এইটো এটা কোঠা। তাৰ আনফালে মই দেখুৱাইছোঁ, এয়া হৈছে মায়া এইটো কোঠা, আৰু আনফালে জোনাকী। আচলতে ভাল লাগে নহয়নে, তোমালোকৰ নিচিনা নতুন প্ৰজন্মৰ লোকসকলে যেতিয়া এইবোৰ কাম কৰা? হয়, নিশ্চয়কৈ আমি জুবিনদাক এনেকৈয়ে জীয়াই ৰাখিব লাগিব। যিহেতু জুবিনদা আমাৰ মাজত নাই যদিও আছে, আৰু আমি এনেকৈয়ে তেওঁক আমাৰ মাজত ৰখাইছোঁ। যিহেতু আমি নৱপ্ৰজন্ম হয়, আমি এনেকৈ সৰু সৰু কিছুমান কামেৰে হওক বা কিছুমান মটৰে হওক, আমি এনেকৈ তেওঁক জীয়াই ৰাখিব লাগিব। নিশ্চিতভাৱে। কেনেকুৱা লাগে কামবোৰ কৰিলে? ভাল লাগিছিল?
হয় নিশ্চয়কৈ জুবিনদাৰ গানসমূহ আমি মানে কি হৈছে আমাৰ যদি আমি ক'বলৈ যাওঁ আমাৰ আচলতে বেছিকৈ বেয়া লাগে মানে যেতিয়া আমি আমাৰ কাষতে হাইকোৰ্ট লাগি আছে যোনটো আমাৰ জুবিনদাৰ ওপৰত যোনখন কেছ চলি আছে একচুৱেলি আমাৰ দেখিও বেয়া লাগে আৰু গৰিমা বৌয়ে হওক তেওঁৰ লগৰ হওক পাৰ্থ দাহঁতেই হওক যেনেকৈ লাগি আছে কেছটোত আৰু ৰিচেণ্টলি আমাৰ দেখিবলৈ পালোঁ তেওঁৰ পৰ্ট্ৰেটটো নাইকিয়া কৰি দিব বিচাৰিছে তেওঁক নোহোৱা কৰিব কেতিয়াও নোৱাৰে তেওঁ আমাৰ হৃদয়ত সদায় সোমাই আছে আৰু সদায় থাকিব আৰু আমি এই পদক্ষেপটো লৈছোঁ কাৰণ আমি তেওঁক অনবৰতে আমি স্মৰণ কৰোঁ তেওঁ আমাৰ হিয়াত সোমাই আছে আমাৰ অন্তৰত আছে আৰু আমি ভাবিলোঁ যে আহিবলগীয়া প্ৰজন্মই বা আমাৰ হোষ্টেলখন যেতিয়ালৈকে আছে বা এই পথেৰে যিমানসকল লোক অহা যোৱা কৰি থাকে তেওঁলোকে এই জুবিনদাৰ গানৰ নামসমূহ পঢ়ি যাতে তেওঁলোকৰ মনতো অলপ যাতে জুবিনদাৰ প্ৰতি যোনখিনি শ্ৰদ্ধা থাকে আৰু মৰম ভালপোৱা যোনখিনি আছে সেইখিনি যাতে আগলৈও থাকে সেইটো কাৰণে আমি সৰু প্ৰয়াস এটা কৰিছোঁ আহিবলগীয়া প্ৰজন্মই যাতে তেওঁৰ ওপৰত ষ্টাডি কৰক তেওঁৰ যোনবিলাক ক্ৰিয়েটিভ বস্তু সেইবিলাকৰ ওপৰত ষ্টাডি কৰক আৰু হয় আমি চাব পাৰে এইফালে যদি আপুনি যায় আমাৰ জুবিনদাৰ পৰ্ট্ৰেটো আছে আমি আঁকিবলৈ চেষ্টা কৰিছোঁ আমি মাৰ্চেল বৰুৱা দা তেওঁ এটা কথা ওলাইছে এতিয়া মাৰ্চেল দাৰ তেওঁ কৈছে যে তেওঁ ছবিখন অলপ বেলেগ হৈছে বা জুবিনদাৰ নিচিনা হোৱা নাই কিন্তু সেইদিনাখন পৰিস্থিতিটো বেলেগ আছিল তেওঁ মাৰ্চেল বৰুৱাৰ আৰ্টৱৰ্ক চাব পাৰে আপোনালোকে ইয়াতে নিশ্চিতভাৱে আৰু যিহেতু হোষ্টেললৈ মই সোমাই আহিছোঁ আৰু দেখিছোঁ যে ক্ৰিয়েটিভ আচলতে বস্তুবোৰ ছাত্ৰসকলে খুব ধুনীয়াকৈ তেওঁলোকে সজাই তোলা যিটো প্ৰৱণতা সেই প্ৰৱণতা তেওঁলোকে ৰাখিছে আৰু বিশেষকৈ অসমৰ প্ৰতিটো হোষ্টেলতে জুবিনদাক জীয়াই ৰাখিব লাগে মই বাতৰিটো কৰাৰ মূল উদ্দেশ্য এইটো যে এয়া কামটো সৰু কাম হ'ব পাৰে কিন্তু তেওঁলোকৰ যিটো সৃষ্টিশীলতা তেওঁলোকৰ যিটো মনোভাৱ সেই মনোভাৱ আটাইতকৈ ডাঙৰ কাৰণ বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ যে জুবিনদাৰ এই যিসমূহ সৰু সৰু সম্পদ সেইসমূহ বহু নতুন প্ৰজন্মই চিনি নাপায় বা বহুতে ৰক্ষা কৰিব বিচৰা নাই এনেধৰণৰ বহু অভিযোগ বা এনেধৰণৰ বহু ছবিও আহি পৰিছে কিন্তু সামাজিক মাধ্যমতো ইতিমধ্যে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে এওঁলোকৰ যিটো পদক্ষেপ সেই পদক্ষেপক সঁহাৰি জনাইছে সামাজিক মাধ্যমতো গোটেই বিষয়টো স্পষ্ট ৰূপত তেওঁ তুলি ধৰিছে আৰু ইতিমধ্যে আমি দেখিছোঁ যে জুবিন গাৰ্গৰ কেৱল গানেৰেই নহয় জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰেও জুবিনদাক তেওঁলোকে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে হোষ্টেললৈ যিসকল নতুন প্ৰজন্ম আহিব পৰৱৰ্তী সময়ত সেই ছাত্ৰসকলেও যাতে এই তেওঁলোকৰ পদক্ষেপটো জীয়াই ৰাখে সেইখিনি কথা তেওঁলোকে লক্ষ্য ৰাখিছে মই পুনৰবাৰ কৈছোঁ বাতৰিটো কৰাটো আমাৰ এইটোৱে উদ্দেশ্য জুবিনদাৰ সৃষ্টিখিনিক সকলোৱে ধৰি ৰাখক যেনেধৰণে এওঁলোকে তেওঁলোকৰ প্ৰতিটো কোঠাত জুবিন গাৰ্গৰ গানৰ নাম তেওঁলোকে ব্যৱহাৰ কৰিছে এনেদৰেই সকলোৱে জুবিনদাক আমি কঢ়িয়াই লৈ ফুৰোঁ আহক জুবিনদাক আগুৱাই লৈ যাওঁ আহক জুবিনদা যদিও কায়িকভাৱে নাই কিন্তু জুবিনদা সদায় আমাৰ মাজত আছে আৰু চিৰদিন আমাৰ মাজত এনেদৰে জুবিনদা জীয়াই থাকিব ধন্যবাদ ভিডিঅ' জাৰ্নেলিষ্ট জিন্তু মণি তালুকদাৰৰ সৈতে মই প্ৰাণজিৎ চুতীয়া ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ